নমস্কাৰ, ডিমা হাছাও টাইমছৰ চোৱাৰ বাবে ধন্যবাদ। গোটেই ৰাজ্যৰ লগত সংগতি ৰাখি আজি হাফলঙত জিলা প্ৰশাসনৰ উদ্যোগত সুধাকণ্ঠ ডক্টৰ ভূপেন হাজৰিকাৰ ৪ৰ্থ সংখ্যক প্ৰয়াণ দিৱস উপলক্ষে শ্ৰদ্ধাঞ্জলি অনুষ্ঠানৰ আয়োজন কৰা হয়। হাফলং লালফিল্ডত আয়োজিত অনুষ্ঠানৰ প্ৰধান অতিথি পাৰ্বত্য স্বায়ত্তশাসিত পৰিষদৰ মুৰব্বী দেৱলাল গৰলচাই ভূপেন হাজৰিকাৰ প্ৰতিকৃতিৰ সন্মুখত বন্তি প্ৰজ্বলন আৰু পুষ্পাৰ্ঘ্য নিবেদনৰ জৰিয়তে অনুষ্ঠানৰ শুভাৰম্ভ কৰে। আমন্ত্ৰিত অতিথিসকলৰ মাজত উপস্থিত থাকে পৰিষদৰ EM নিৰঞ্জন হোজাই, ডনপাইনন থাউচেন, পৰিষদ সদস্য ধিতি থাউচেন, জিলা আয়ুক্ত মনীন্দ্ৰনাথ নাথে, নৱাগত জ্যেষ্ঠ আৰক্ষী অধীক্ষক ৰিপুঞ্জয় কাকতি, হাফলং চৰকাৰী কলেজৰ অধ্যক্ষ ডক্টৰ সৰ্বজিৎ থাউচেন, ডিমাচা এপেক্স বডি JNHৰ সভাপতি অৰূপ গৰলচা আদি অতিথিসকল। সুধাকণ্ঠৰ কালজয়ী সৃষ্টি মানুহে মানুহৰ বাবে সমবেতভাৱে 2 সহস্ৰাধিক কণ্ঠৰ জৰিয়তে পৰিৱেশিত হয়, য'ত হাফলঙৰ শিল্পী সমাজ, স্কুল কলেজৰ ছাত্ৰ ছাত্ৰী, ভূপেনদাৰ অনুৰাগী তথা বিভিন্ন দল সংগঠন, জাতি জনগোষ্ঠীৰ প্ৰতিনিধিসকলে ভাগ লয়। Member of the Council of NKJC and respected District Commissioner,
আমাৰ ডিমা হাছাও জিলাত উইথ দ্য আদাৰ পাৰ্টছ অফ দ্য ডিষ্ট্ৰিক্ট অফ দ্য ষ্টেট আজি আমি সুধাকণ্ঠ ডক্টৰ ভূপেন হাজৰিকাৰ আমি 14th মানে ডেথ এনিভাৰ্চাৰী আমি তিৰুপা তিথি আমি পালন কৰিছোঁ আৰু আমি আজি তেখেতৰ শ্ৰদ্ধা জনাই আমি শ্ৰদ্ধাঞ্জলি অনুষ্ঠান আমি ইয়াত আয়োজন কৰিছোঁ। আমাৰ গভৰ্ণমেণ্টৰ নিৰ্দেশ মৰ্মে প্ৰায় আমাৰ 2000 ছাত্ৰ ছাত্ৰী আৰু বিভিন্ন আমাৰ এপেক্স বডি আছে আমাৰ ডিমা হাছাও জিলাত এপেক্স বডিৰ আমাৰ মেম্বাৰসকল আজি যোগদান কৰিছিলে। আজি আমি ইয়াত আমি যিটো আমাৰ মানুহে মানুহৰ বাবে যিটো গীত আমি ইয়াত পৰিদৰ্শন কৰিছিলোঁ। চ' আপোনালোকে গম পায় যে ডক্টৰ ভূপেন হাজৰিকা এনেকুৱা এজন মানুহ আছিল। তেখেত সকলো আমাৰ অসমৰ বিভিন্ন জাতি জনগোষ্ঠী আছে, অকল অসমৰ বুলি নহয়, আমাৰ নৰ্থ ইষ্টৰ বিভিন্ন জাতি জনগোষ্ঠী আছে, সকলোকে মানে একগোট কৰি ৰাখিছিলে, এটা এনাজৰিত বান্ধি ৰাখিছিলে। তেখেতে বিভিন্ন আমাৰ উত্তৰ পূব অঞ্চলৰ বিভিন্ন আপোনাৰ ৰাজ্যৰ বিভিন্ন ট্ৰাইবছৰ গানবোৰ গাইছিলে, যাতে আমাৰ নৱপ্ৰজন্মই ডক্টৰ ভূপেন হাজৰিকাই যি আমাক শিকাই থৈ গ'ল, আমাক যি কৈ থৈ গ'ল, যাতে আমি আমাৰ ৰাজ্যখন আমি ডক্টৰ ভূপেন হাজৰিকাই দেৱে যেনেকৈ আমাক দেখাই থৈ গৈছে, শিকাই থৈ গৈছে, যাতে আমি আগুৱাই লৈ যাব পাৰোঁ।